এই ল'ৰাটো ৰৈ দিয়ক। নহয় এই এখন আপোনাৰ নতুনকৈ দিয়া দোকান হয় হয়, কওকচোন নতুনকৈ দোকানখন কেতিয়া মোৰ ল'ৰাটোৱে এই দোকানখন অ'পেনিং কৰিছে এই যোৱা মে' মাহৰ 12 তাৰিখে অ'পেনিং কৰিছে। আৰু এই এনেকুৱা ধৰণৰ দোকান এইখিনি বেপাৰঘাটৰ চকত নাছিলে। ইয়াতে এতিয়া গোটেই বুকছ আইটেমখিনি পাব, গিফ্টছ আইটেমছখিনি পাব, তাৰপিছত সৰ্থেবাৰী কাঁহ পিতলৰ বাচন বৰ্তনখিনি পাব, তাৰপিছত স্পৰ্টছৰ আইটেমো পাব, লগতে জেৰেক্স DTP এইবিলাকো হ'ব। কাঁহ পিতলৰ বাচনৰ গেৰাণ্টি আছে নেকি? একদম গেৰাণ্টি, সৰ্থেবাৰী পিয়ৰ কাঁহ পিতলৰ বাচন বৰ্তন আনিছে, গতিকে 100% পিয়ৰ। কাষ্টমাৰক কি ক'ব আপুনি আৰু এতিয়া কাষ্টমাৰক আহ্বান জনাইছোঁ, তেখেতসকলে নতুন দোকানখনলৈ আহক। ৰাইজে সঁহাৰি দিলে আমি বজাৰ ৰেটতকৈ, মানে যিটো বজাৰত আছে হয়তো তাতকৈ 10-20 টকা কমত তেওঁলোকে বস্তুখিনি পাব। নতুন দোকান 10% কমত 10% কমত পাব। ঠিক আছে, ভাল লাগিছে দোকানখন। ৰাইজ এইখন চাই লওক এখেতৰ আইটেমবিলাক। দোকানখনৰ নাম কি দিছে? ইটো সিটো বহুতো। আটাইখিনি বস্তু ইয়াত পাব। সোনকালে আহি এবাৰ চাই যাব, বস্তুবিলাক পচন্দ হ'লে ল'ব পাৰিব। সকলোখিনি আইটেম আমাৰ বেপাৰঘাটতে পোৱা যায়। এতিয়া জাপি, শৰাই, গামোচা এইবিলাকো পাব। ঠিক আছে, ধন্যবাদ।